আজি আমি আৰম্ভ কৰিব লৈছোঁ এটা সাধাৰণ বিজ্ঞানৰ অধ্যায়। এই অধ্যায়টোৰ নাম হৈছে লাইফ প্ৰচেছ। সেইটো অধ্যায় তোমালোকৰ স্কুলৰ ক্লাছ 10ৰ বাবে বা 10মান শ্ৰেণীৰ বাবে। যিটো অধ্যায় বৰ্তমান বা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় আৰু জৰুৰী। এই অধ্যায়টোত কি হৈছে, লাইফ প্ৰচেছ বুলি কৈছে বা জীৱন প্ৰক্ৰিয়া বুলি ইয়াত কোৱা হৈছে। তো আমি জীৱননো কি, সেই জীৱন কি মানে আমি যদি সেইটো যদি ক'বলৈ যাওঁ, জীৱনৰ কোনো এটা সংজ্ঞা নাই। কেলে সংজ্ঞা নাই? জীৱন বা লাইফ আমি নিজেই নাজানো বস্তুটো কি হয়। কিন্তু আমি যদি বিজ্ঞানসন্মত বা বিজ্ঞান ভিত্তিত আমি যদি চাওঁ বা চাইণ্টিফিকেলি আমি যদি এনালাইজ কৰোঁ, তেতিয়াহ'লে জীৱন হৈছে যিটো বস্তুৰ সকলো কাৰ্য হৈ থাকে, যেনেকৈ আমাৰ পাচন, শ্বসন, তাৰপিছত প্ৰজনন, চলন প্ৰক্ৰিয়া ইত্যাদি। বা লাইফ বুলি ক'লে যিখিনি আমাৰ ডেইলি ফাংচন হৈ থাকে, যেনে ডাইজেশ্যন, ৰেছপিৰেশ্যন, এক্সক্ৰিশ্যন, চিক্ৰেশ্যন, তেনেকুৱা ধৰণৰ যিখিনি প্ৰক্ৰিয়া হৈ থাকে তাকে আমি লাইফ বুলি কোৱা হয়। এতিয়া এটা কথা হৈছে যে জীৱন প্ৰক্ৰিয়াৰ বাবে এটা জীৱ গঠিত হয়। জীৱটোৰ দেহত বহু ধৰণৰ ৰাসায়নিক তেনে কিছুমান পদাৰ্থ আছে যাৰ দ্বাৰা সি গঠন হয়। পৰমাণু আছে, পৰমাণু মিলাই অণু হৈছে, অণুবোৰ মিলাই কোষ হৈছে, কোষবোৰ মিলাই কলা হৈছে, কলাবোৰ মিলাই অংগ হৈছে, অংগবোৰ হয়, অংগবোৰ মিলাই এটা জীৱন প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে আমি যদি ইয়াত চাওঁ যে এই গোটেই বস্তুটো এটাৰ লগত এটা সম্পৰ্ক আহি আছে বা এটাৰ লগত এটা বস্তু জড়িত হৈ আছে। যদি আমি দেখোঁ যে কলাবোৰ যদি কাম নকৰে, তেতিয়াহ'লে অংগই কাম নকৰিব। অংগ কাম নকৰিলে গোটেই জীৱটোৱে কাম নকৰে। আৰু আমি যদি ইয়াত ভালধৰণে চাওঁ, ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ কলা সৃষ্টি হৈছে, সেই কলাবোৰ আমাৰ এটা এটা বিশেষ মানে সমষ্টি, কোষৰ সমষ্টিৰ পৰা ইয়াত বনোৱা হৈছে। গতিকে আমি যদি এই মুহূৰ্তত আমি যদি চাব খোজোঁ, তেতিয়াহ'লে আমি কি পাম যে চেলক কোষ বুলি কোৱা হয়। চেলক কোষ বুলি কোৱা হয়। এই কোষবোৰৰ সমষ্টি হৈছে কলা, যাক আমি কোৱা হয় ইংলিছত টিচু বুলি কোৱা হয়। টিচুবোৰৰ সমষ্টি হৈছে অৰ্গেন, যাক অংগ বুলি কোৱা হয়। তাৰপিছত অৰ্গেনবোৰক মিলাই অৰ্গেন চিষ্টেম বা আমি কওঁ তাক অংগতন্ত্ৰ বুলি কওঁ। ইয়াক কোৱা হয় অংগতন্ত্ৰ বুলি কোৱা হয়। আৰু এই গোটেইখিনিক একেলগে মিলাই এটা ব্যক্তিত্ব বুলি কোৱা হয় বা ইণ্ডিভিজুৱেল বুলি কোৱা হয়। ইণ্ডিভিজুৱেল বুলি ইয়াতে কোৱা হয়। গতিকে এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটাত পৃথিৱীৰ যিমান জীৱ থকা বস্তু চলি আহিছে, আমি যদি এটা বেক্টেৰিয়া কথা এটা উদাহৰণ দিওঁ, তেতিয়াহ'লে আমি তাত কি পাম? বেক্টেৰিয়াটো এটা কোষৰ দ্বাৰা তাক গঠন কৰা হৈছে। এতিয়া বেক্টেৰিয়াটো যিহেতু এটা কোষ আছে, কিন্তু তাৰ বেক্টেৰিয়াটোৰ দেহৰ ভিতৰত সকলো কাৰ্য নিৰ্বাহ হৈ আছে বা অল মেটাবলিক ফাংচন আৰ পাৰফৰ্ম উইদিন দ্য বেক্টেৰিয়েল চেল বুলি কোৱা হৈছে। এতিয়া আমি যদি মেটাবলিক ফাংচন বা বিপাক ক্ৰিয়া বুলি যদি ক'ব খোজোঁ, কি ধৰণৰ কাৰ্য তাত সম্পন্ন কৰা হৈছে? ইয়াত সম্পন্ন কৰা হৈছে শ্বসন কাৰ্য, পাচন কাৰ্য, ক্ষৰণ কাৰ্য, প্ৰজনন কাৰ্য ইত্যাদি। গতিকে এটা ক্ষুদ্ৰ বেক্টেৰিয়া, যাক আমি চকুৰে দেখি নাপাওঁ, অনুবীক্ষণ যন্ত্ৰৰ তলত আমি তাক দেখা পাওঁ, সেই বেক্টেৰিয়াটোৰ দেহৰ ভিতৰত সকলোবোৰ কাৰ্য যেতিয়া নিৰ্বাহ কৰা হৈছে, সেই বেক্টেৰিয়াটোৰ এটা জীৱন আছে বুলি আমি ক'ব পাৰিম। ঠিক তেনেদৰে আমি বৃহৎ যিবোৰ জীৱ, যেনেকে মানুহৰ কথা আমি কওঁ আহক। এতিয়া মানুহৰ কথা আমি যেতিয়া কওঁ, মানুহৰ ক্ষেত্ৰতো একেই। শ্বসন কাৰ্য আছে, পাচন কাৰ্য আছে, ক্ষৰণ কাৰ্য আছে, প্ৰজনন কাৰ্য আছে ইত্যাদি। এই কাৰ্যবোৰ যেতিয়া এটা ব্যক্তিত্বৰ দেহত হৈ থাকে, তাৰে এটা মানে জীৱ আছে বুলি আমি ক'বলৈ পাৰিম। গতিকে জীৱ আছে বুলি যদি আমি কওঁ, তাত আমি দেখা পাম যে এই সকলো কাৰ্য তাত মানে সকলোবোৰ কাৰ্য তাত সম্পন্ন হৈ আছে। ইয়াৰ পিছত আমি যদি এতিয়া আৰু এটা কথাত আহোঁ, সেই কথাটো হৈছে যে আমাৰ উদ্ভিদৰ ক্ষেত্ৰত যদি আমি আহোঁ, উদ্ভিদে কেনেকে জীয়াই আছে বা উদ্ভিদৰ যিহেতু চলন প্ৰক্ৰিয়া নাই, উদ্ভিদৰ দেহত জীৱ আছে নে নাই, উদ্ভিদৰ দেহত জীৱ আছে নে নাই, আমি কেনেকে গম পাম?
উদ্ভিদে যিহেতু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে, উদ্ভিদে যিহেতু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত আৰম্ভ কৰে, ইয়াত কেনেকৈ আৰম্ভ কৰে? অংশগ্ৰহণ কৰা কাৰণটো এইটোৱে হৈছে যে উদ্ভিদৰ দেহত তোমাৰ পত্ৰশৰীত আছে, পত্ৰশৰীতৰ লগত হৰিতকণা আছে বা ক্ল'ৰ'প্লাষ্ট আছে, পাতত ক্ল'ৰ'প্লাষ্ট আছে বুলি কয়। ক্ল'ৰ'প্লাষ্টটো হ'ল এটা বিশেষ অংগ য'ত তোমাৰ এটা ৰঞ্জক পদাৰ্থ থাকে, তাৰ নাম হৈছে ক্ল'ৰ'ফিল বা আমি প্লাষ্টিড বুলি কয়। প্লাষ্টিড হৈছে এটা বিশেষ ধৰণৰ ক্ল'ৰ'ফিল হয়, যিয়ে পাতৰ সেউজীয়া ৰং দিব পাৰে। গতিকে এখন পাতত আমি যদি চাওঁ, এই পাতখিলাত তোমাৰ কি আছে? এই পাতখিলাত তোমাৰ হ'ব যে তাত এটা অংগ আছে, নাম হৈছে ক্ল'ৰ'প্লাষ্ট বুলি ইয়াক কোৱা হয়। এইটো ক্ল'ৰ'প্লাষ্ট হৈছে এখন পাত হৈছে, এখন গছৰ পাত হৈছে। এই পাতখিলাত বিশেষ ধৰণৰ কিছুমান জেগা থাকে বা অংশ থাকে। এই অংশবোৰৰ ভিতৰত ক্ল'ৰ'ফিল বুলি এটা ৰঞ্জক পদাৰ্থ থাকে। এই ক্ল'ৰ'ফিল ৰঞ্জক পদাৰ্থ থকাৰ কাৰণে পাতখিলাৰ ৰং সেউজীয়া হয়। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো হৈছে পাতখিলাই সূৰ্যৰ পৰা তাপ আহৰণ কৰে, বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰে, মাটিৰ পৰা পানী আহৰণ কৰে। পানী যিহেতু পাতখিলাৰ মধ্যশিৰাতে জমা হৈ থাকে, গতিকে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া হৈ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া হৈ তাৰ পৰা শ্বেতসাৰযুক্ত খাদ্য বনোৱা হয়। আৰু শ্বেতসাৰযুক্ত খাদ্য বনোৱাৰ লগে লগে ইয়াৰ পৰা অক্সিজেন গেছটো বাহিৰলৈ ওলাই যায়। অক্সিজেন গেছটো ইয়াৰ পৰা বাহিৰলৈ ওলাই যায়। গতিকে আমি যদি চাওঁ এই অক্সিজেন গেছটো উদ্ভিদৰ কাৰণে প্ৰয়োজন হয় নে নহয়? এতিয়া কথাটো হৈছে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে অক্সিজেন গেছটো উদ্ভিদৰ কাৰণে প্ৰয়োজন নহয়। এইটো এটা পাছত ওলাই যোৱাহে গেছ হয়, যিটো গেছ আকৌ পুনৰ বায়ুমণ্ডললৈ উভতি যায়। বায়ুমণ্ডলৰ পৰা পাতখিলাই সালোক সংশ্লেষণৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে, তাৰ লগত পানী আছে, পানী আৰু কাৰ্বন ডাই অক্সাইডে মিলি তোমাৰ শ্বেতসাৰযুক্ত কাৰ্বহাইড্ৰেট ফুড বা শ্বেতসাৰযুক্ত খাদ্য বনাব পাৰে। ইয়াৰ লগে লগে অক্সিজেনটো বাহিৰলৈ ওলাই যায়, লগতে শক্তিও বাহিৰলৈ ওলাই যায়। এতিয়া কেনেকুৱা ধৰণৰ তোমাৰ খাদ্য ই বনাব পাৰে? এইটো হৈছে পাতখিলাই যিটো খাদ্য বনায় সেইটো শ্বেতসাৰযুক্ত খাদ্য হয়। আৰু ইয়াত এটা সমীকৰণ আছে, এই সমীকৰণটো মই বাৰু লিখি দিছোঁ। এই সমীকৰণটো আমি যদি ভালকৈ চাওঁ, ইয়াক আমি লিখাটো আকাৰত আমি ইয়াক পাবলৈ পাৰোঁ। এই সমীকৰণটো হৈছে 6 অণু কাৰ্বন ডাই অক্সাইড, 12 অণুৰ পানী আমি যদি ইয়াত দিওঁ, তেতিয়াহ'লে ইয়াতে পাম শ্বেতসাৰযুক্ত খাদ্য, তাৰপিছত অক্সিজেনটো ওলাই যাব, তাৰপিছত ইয়াত আকৌ শক্তি আছে, যাক এনাৰ্জি বুলি ইয়াক কোৱা হয়। এই শক্তিখিনি বাহিৰলৈ ওলাই যায়। গতিকে আমি যদি চাওঁ, এইটো হ'ল এটা ৰাসায়নিক বিক্ৰিয়া। এই ৰাসায়নিক বিক্ৰিয়াটোৰ পৰা আমি গম পালোঁ যে কি ধৰণে আমাৰ শ্বেতসাৰযুক্ত খাদ্যটো প্ৰস্তুত কৰা হয়। এইটো কোৱা হয় কাৰ্বহাইড্ৰেট বুলি ইয়াক কোৱা হয়। ইয়াক কাৰ্বহাইড্ৰেট বুলি কোৱা হয়। এতিয়া চোৱা, আমাৰ যদি কাৰ্বহাইড্ৰেট খাদ্যটোৰ কথা আমি যদি পাতোঁ, তেতিয়াহ'লে সকলোবোৰ উদ্ভিদে খাদ্য বনাব পাৰে নে নোৱাৰে? সকলোবোৰ উদ্ভিদে কিয় খাদ্য বনাব পাৰে বা নোৱাৰে, সেইটো এটা প্ৰশ্নৰ বিষয় হয়। আমি কৈছোঁ যিবোৰ উদ্ভিদে খাদ্য বনাব পাৰে তাক কোৱা হয় স্বপোষী বুলি কোৱা হয়, মানে অটোট্ৰফছ বুলি কোৱা হয়। স্বপোষী হৈছে যিবোৰ উদ্ভিদে নিজৰ খাদ্য নিজে বনাব পাৰে, অৰ্থাৎ যিবোৰ উদ্ভিদৰ দেহত ক্ল'ৰ'ফিল থাকে, সিহঁতি হৈছে স্বপোষী আৰু সিহঁতি নিজৰ খাদ্য নিজে বনাবলৈ পাৰে। আৰু যিবোৰ উদ্ভিদে নিজৰ খাদ্য নিজে বনাব নোৱাৰে তাক পৰপোষী বুলি কোৱা হয়, অৰ্থাৎ ই লোকৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰ কৰে। এতিয়া আমি যদি চাওঁ, স্বপোষীয় যিবোৰ উদ্ভিদ আছে, স্বপোষী উদ্ভিদৰ ভিতৰত সেউজ উদ্ভিদবোৰ হয়। শেলুৱৈৰ পৰা আৰম্ভ কৰি যিবোৰ সেউজ উদ্ভিদ,
আৰু পৰপক্ষী যদি উদ্ভিদৰ কথা আমি যদি চাওঁ তেতিয়াহ'লে তাত আমি পাম ভেঁকুৰ পাম। উদ্ভিদৰ ভিতৰত ভেঁকুৰ হ'ল পৰপক্ষীয়, যিয়ে বেলেগৰ ওপৰত খাদ্যৰ কাৰণে নিৰ্ভৰ কৰে, অৰ্থাৎ সিহঁতি মৃতজীৱী নিচিনাই হয়। ইয়াক আমি মৃতজীৱী বুলিও ক'ব পাৰোঁ। এতিয়া ইয়াৰ ওপৰত আৰু এটা কথা আহিছে, পৰপক্ষী অকল তোমাৰ উদ্ভিদে নহয়, প্ৰাণীবোৰো হয়, যিয়ে নিজৰ ওপৰত নিজে খাদ্য বনাব নোৱাৰে। সেই পৰপক্ষীসমূহে কি কৰে, লোকৰ পৰা খাদ্য আহৰণ কৰে। ইয়াতে আৰু এটা কথা হৈছে যে উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড গেছটো আহৰণ কৰিব পাৰে। উদ্ভিদৰ দেহত তোমাৰ বিশেষ অংগটো হৈছে পাতখিলা হয়। কাৰণ কেলে, পাতৰ সহায়ত কৈছে খাদ্য প্ৰস্তুত কৰা হয়। আমি দেখিম যে পাতখিলাৰ তোমাৰ একেবাৰে ভিতৰত আৰু ওপৰৰ ফালে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে, যাক পত্ৰ ৰন্ধ্ৰ বুলি কোৱা হয়। উদ্ভিদৰ পাতৰ একেবাৰে ভিতৰৰ ফালে আৰু ওপৰৰ ফালে কিছুমান বিশেষ বিশেষ ৰন্ধ্ৰ থাকে, যাক পত্ৰ ৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰ ৰন্ধ্ৰৰ মাজেদি কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ আদান প্ৰদান হয়। অৰ্থাৎ পত্ৰ ৰন্ধ্ৰ যেতিয়া মেল খায়, কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ পাতেদি সোমায়, আৰু যেতিয়া পত্ৰ ৰন্ধ্ৰ জাপ খাই থাকে তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড গেছ পাতখিলাৰ ভিতৰত সোমাব নোৱাৰে, অৰ্থাৎ তেতিয়া সালোক সংশ্লেষণ নহয়। এতিয়া আমি বিচাৰিম যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো কেতিয়া হয়, বা আমি কিয় এইটো বিচাৰিম, কাৰণ আমি জানিব লাগিব যিহেতু উদ্ভিদো এটা জীৱিত হয়, উদ্ভিদো যিহেতু জীয়াই থকা এটি হয়। গতিকে উদ্ভিদৰ দেহত সাধাৰণতে কি ধৰণে বা কেনেকৈ খাদ্য প্ৰস্তুত কৰিব পাৰি। পত্ৰ ৰন্ধ্ৰৰ মাজেদিয়ে যেতিয়া কাৰ্বন ডাই অক্সাইড গেছটো সোমায় তেতিয়াই উদ্ভিদে খাদ্য বনাব পাৰে। পত্ৰ ৰন্ধ্ৰ বন্ধ হৈ থাকিলে কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদৰ ভিতৰত সোমাব নোৱাৰে, আৰু তাৰ লগে লগে খাদ্য প্ৰস্তুত নহয়। আন্ধাৰৰ সময়ত বা ৰাতিৰ সময়ত যিহেতু পত্ৰ ৰন্ধ্ৰ বন্ধ হৈ থাকে, গতিকে ৰাতি কাৰ্বন ডাই অক্সাইড গেছ সোমাব নোৱাৰে, আৰু সেইকাৰণে উদ্ভিদৰ ৰাতি খাদ্য প্ৰস্তুত কৰিবলৈ নোৱাৰে। দিনৰ ভাগত পত্ৰ ৰন্ধ্ৰ মেলি থাকে, যাৰ কাৰণে কাৰ্বন ডাই অক্সাইড গেছ পত্ৰ ৰন্ধ্ৰৰ মাজেদি সোমায়, আৰু তাৰ কাৰণে উদ্ভিদে দিনৰ ভাগত খাদ্য প্ৰস্তুত কৰি থাকিবলৈ পাৰে। এতিয়া আমাৰ পত্ৰ ৰন্ধ্ৰ যে মেল খাই বা বন্ধ হয়, বা পত্ৰ ৰন্ধ্ৰক ইংলিছত কোৱা হয় ষ্টমেটা বুলি কোৱা হয়, সেইটো যে বন্ধ হয় বা মেল খায় কিহৰ ওপৰত নিৰ্ভৰ কৰে? ই নিৰ্ভৰ কৰে ৰক্ষীকোষৰ ওপৰত। ৰক্ষীকোষ মানে গাৰ্ড চেল বুলি কয়, ইয়াক গাৰ্ড চেল বুলি কোৱা হয়। ৰক্ষীকোষৰ অৰ্থটো হৈছে গাৰ্ড চেল বুলি কোৱা হয়, আৰু এই গাৰ্ড চেলৰ দ্বাৰা পত্ৰ ৰন্ধ্ৰ মেল খাই বা ই জাপ খাই যাব পাৰে। পত্ৰ ৰন্ধ্ৰ দেখাত এনেকুৱা ধৰণৰ হয় বস্তুটো, এইটো, আৰু ইয়াক কোৱা হয় গাৰ্ড চেল বুলি কয়। ইয়াতো হৰিতকণা আছে, যাক ক্ল'ৰ'প্লাষ্ট বুলি কোৱা হয়। এইটো ক্ল'ৰ'প্লাষ্ট হ'ল ৰক্ষীকোষ বা আমাৰ গাৰ্ড চেল। এইটো হ'ল পত্ৰ ৰন্ধ্ৰ বা ষ্টমেটা। গতিকে ৰক্ষীকোষৰ দ্বাৰা পত্ৰ ৰন্ধ্ৰ নিয়ন্ত্ৰণ হৈ থাকে। ৰক্ষীকোষত পানীৰ পৰিমাণ বেছি থাকিলে পত্ৰ ৰন্ধ্ৰৰ মাজেদি ওলাই যায়, গতিকে পত্ৰ ৰন্ধ্ৰটো সেইটো সময়ত মেল খায়, অৰ্থাৎ দিনৰ ভাগত হয়। আকৌ ৰাতিৰ সময়ত কি হয়, ৰক্ষীকোষে পানী টানি লয়, পত্ৰ ৰন্ধ্ৰৰ পৰা ৰক্ষীকোষে পানী টানি লয়, যাৰ কাৰণে এই ৰক্ষীকোষে পানী শোষণ কৰাৰ পিছত পত্ৰ ৰন্ধ্ৰ নিজে নিজে বন্ধ হৈ যায়। তেতিয়া আমাৰ কাৰ্বন ডাই অক্সাইড অক্সিজেন গেছৰ আদান প্ৰদান এইফালৰ পৰা নহয়, বা এই পত্ৰ ৰন্ধ্ৰৰ মাধ্যমেদি হ'ব নোৱাৰে। আৰু এটা কথা কওঁ, এই যে অক্সিজেন গেছখিনি যে ওলাই যায়, ই
ক'লৈ যায়? অক্সিজেন গেছখিনি যে ওলাই গৈছে সালোক সংশ্লেষণৰ পিছত এই অক্সিজেন গেছখিনি বায়ুমণ্ডলত যায় আৰু বায়ুমণ্ডলৰ পৰা পুনৰ আমি সেই অক্সিজেন গেছখিনি আমি লৈ থাকোঁ। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন এটা চক্ৰাকাৰ আকাৰত পৃথিৱীত থাকে, যাৰ কাৰণে সমস্ত জীৱ জন্তু বা আমাৰ উদ্ভিদ আৰু জীৱ জন্তুসমূহ আৰু মানৱ আৰু আমি যিখিনি মানুহ আছোঁ এই মানুহখিনিও অক্সিজেনটো লৈ আমি জীয়াই থাকিবলৈ পাৰোঁ। অৰ্থাৎ ইয়াত কোৱা হৈছে যে অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ তোমাৰ এটা চক্ৰাকাৰ আকাৰত বায়ুমণ্ডললৈ ঘূৰি থাকে। উদ্ভিদে বৰ্জিত পদাৰ্থ হিচাপে অক্সিজেনটো বায়ুমণ্ডললৈ উলিয়াই দিয়ে, আকৌ উদ্ভিদে কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা আহৰণ কৰে। ঠিক তেনেকৈ আমাৰ দেহৰ পৰা আমি কাৰ্বন ডাই অক্সাইড বাহিৰলৈ উলিয়াই দিওঁ, আকৌ আমি উদ্ভিদে যিখিনি বৰ্জিত পদাৰ্থ উলিয়াই দিলে অক্সিজেন গেছ, সেইখিনি আমি পুনৰ শোষণ কৰিব পাৰোঁ। এইটো এটা চক্ৰাকাৰ আকাৰত বায়ুমণ্ডলত তোমাৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আদান প্ৰদান হৈ থাকে। এতিয়া আমি যদি আৰু এটা কথা উল্লেখ কৰোঁ, ইয়াতে আমি যদি উল্লেখ কৰোঁ, কথাটো হৈছে যে কিছুমান উদ্ভিদ পৰজীৱী নিচিনাই হয়। পৰজীৱী উদ্ভিদ হৈছে তোমাৰ আকাশী লতা বা ইংলিছত কোৱা হয় কাছকিউটা বুলি কোৱা হয়। এবিধ উদ্ভিদ আছে যাক কোৱা হয় আকাশী লতা বা কাছকিউটা বুলি ইয়াক কোৱা হয়। ইয়াকে কোৱা হৈছে কাছকিউটা বুলি ইয়াক কোৱা হৈছে। কাছকিউটা মানে হৈছে আকাশী লতা। ই কি কৰে, বেলেগ উদ্ভিদৰ পৰা নিজে খাদ্য আহৰণ কৰিবলৈ পাৰে। এই কাছকিউটাই বেলেগ উদ্ভিদৰ পৰা নিজৰ খাদ্য আহৰণ কৰে আৰু যিজোপা উদ্ভিদৰ পৰা কাছকিউটাই খাদ্য আহৰণ কৰে সেই উদ্ভিদজোপাৰ পিছত মৃত্যু মুখত পৰে। অৰ্থাৎ পৰজীৱীয়ে যাৰ দেহত থাকে দেহটো ক্ষতি কৰে আৰু নিজে বেলেগ দেহৰ পৰা নিজৰ খাদ্য আহৰণ কৰিবলৈ পাৰে। গতিকে আমি ইয়াৰ পৰাই চাওঁ যে প্ৰাণীৰ দেহত যিহেতু পৰজীৱী আছে, ঠিক অনুৰূপ ধৰণে উদ্ভিদৰ দেহতো পৰজীৱী থাকিব পাৰে। এজোপা ভাল উদ্ভিদ, গুপ্তবীজী উদ্ভিদ, সেই উদ্ভিদজোপাৰ দেহত পৰজীৱী হিচাপে আকাশী লতা বা কাছকিউটা বাস কৰিবলৈ পাৰে আৰু আকাশী লতাই নিজৰ খাদ্য গুপ্তবীজী বা নগ্নবীজী উদ্ভিদৰ পৰা গ্ৰহণ কৰিবলৈ পাৰে। গতিকে পৰজীৱী যিবোৰ উদ্ভিদ এইবোৰ হানিকাৰক আৰু যিবোৰ তোমাৰ গুপ্তবীজী বা নগ্নবীজী উদ্ভিদ যাৰ পৰা খাদ্য আহৰণ কৰে সেই উদ্ভিদসমূহক ধ্বংস কৰি পেলায়। ইয়াৰ পিছত আছে আমাৰ আৰু এটা কথা আমি উল্লেখ কৰিব খোজো ইয়াতে। সেই কথাটো হৈছে যে শ্বসন কাৰ্য জীৱিত পদাৰ্থসমূহত এটা অপৰিহাৰ্য এটা প্ৰক্ৰিয়া। এনেকুৱা কোনো জীৱ নাই যাৰ শ্বসন কাৰ্য হোৱা নাই। শ্বসন কাৰ্যৰ কি হৈছে, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হয়। সেইটো হ'ল এটা প্ৰক্ৰিয়া, শ্বসন কাৰ্য এটা প্ৰক্ৰিয়া, এটা উশাহ লোৱা বুলি কোৱা হয়। কিন্তু প্ৰকৃততে আমি যদি শ্বসন কাৰ্য বা ৰেছপিৰেশ্যন বুলি কোৱা হয়, এই কাৰ্যটো হৈছে যে শ্বসনৰ ফলত কি বস্তুৰ সৃষ্টি হ'ব পাৰে। তো শ্বসননো কি হয়, প্ৰথমতে সেইটো আমি জানি থোৱাটো উচিত হয়। তো শ্বসন হৈছে যে যি প্ৰক্ৰিয়াৰ দ্বাৰা আমাৰ দেহত কাৰ্বহাইড্ৰেটযুক্ত যিখিনি খাদ্য, সেই খাদ্যসমূহক অক্সিজেনৰ উপস্থিতিত ভঙা হয় বা ব্ৰেকডাউন কৰা হয়। এই প্ৰক্ৰিয়াটো এটা জাৰণ বিজাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হৈছে। যে আমাৰ দেহত অসংখ্য কোষ আছে, কোষৰ ভিতৰত আমাৰ চেতনাযুক্ত খাদ্য জমা হৈ থাকে আৰু সেই খাদ্যসমূহক অক্সিজেনৰ উপস্থিতিত যেতিয়া ভঙা হয় তাকে শ্বসন কাৰ্য বুলি কোৱা হয়। আৰু অক্সিজেনৰ উপস্থিতিত যেতিয়া আমাৰ খাদ্যসমূহ ভঙা হয় তাৰ লগে লগে কি হয়, এটা শক্তি উৎপন্ন হয় আৰু সেই শক্তিটো আমাৰ দেহৰ মাইটকণ্ড্ৰিয়াত ATP হিচাপে জমা হৈ থাকে। আৰু সেই শক্তিটো আমাৰ দেহত মাইটকণ্ড্ৰিয়া বুলি এটা অংগ আছে, কোষৰ ভিতৰত থকা এটা অংগ
মাইটকণ্ড্ৰিয়া বুলি কোৱা হয়। এই মাইটকণ্ড্ৰিয়াৰ ভিতৰত শক্তিটো নিহিত হৈ থাকে, মানে সঞ্চিত হৈ থাকে। কেনেকুৱা ৰূপত ই সঞ্চিত হৈ থাকে? এটিপি হিচাপে, ইন দ্য ফৰ্ম অফ এটিপি বুলি ইয়াক কোৱা হৈছে। যে শ্বসন কাৰ্যৰ ফলত অক্সিজেনৰ উপস্থিতিত আমাৰ দেহত খাদ্যৰ ভাঙে। কি খাদ্য ভাঙে? এই খাদ্যটোৰ নাম হৈছে চেতসাৰযুক্ত খাদ্য বা কাৰ্বহাইড্ৰেট ফুড বুলি ইয়াক কোৱা হৈছে। এইটো হৈছে চেতসাৰযুক্ত এটা খাদ্য বা কাৰ্বহাইড্ৰেট বুলি ইয়াক কোৱা হৈছে। এই কাৰ্বহাইড্ৰেটযুক্ত খাদ্য ভাঙি যোৱাৰ ফলত ইয়াৰ পৰা এটা শক্তি উৎপন্ন হয়। এই শক্তিটোৰ নাম হৈছে তোমাৰ এটিপি বুলি কোৱা হয়। এতিয়া এটিপি মানে কি? এটিপি মানে হৈছে এডিনোচাইন ট্ৰাইফচফেট। আমাৰ দেহৰ মাইটকণ্ড্ৰিয়াত শক্তিটো নিহিত হৈ আছে। কি ৰূপত আছে? ইন দ্য ফৰ্ম অফ এটিপি বুলি ইয়াক কোৱা হৈছে। এটিপি হিচাপে ই নিহিত হৈ আছে। আৰু এটিপিৰ পুৰাপুৰি নাম হৈছে এডিনোচাইন ট্ৰাইফচফেট। এডিনোচাইন ট্ৰাইফচফেট বুলি ইয়াক কোৱা হয়। এডিনোচাইন ট্ৰাইফচফেট। গতিকে এই এডিনোচাইন ট্ৰাইফচফেট হৈছে এটা শক্তি যিটো মাইটকণ্ড্ৰিয়াৰ অংগত নিহিত হৈ থাকে। শ্বসন কাৰ্য জাৰণ বীজাণু এটা প্ৰক্ৰিয়া হয়। আমাৰ দেহটো কণ্টিনিউয়াছলি বা অনবৰতে শ্বসন কাৰ্য সম্পন্ন হৈ থাকে, যাৰ কাৰণে আমাৰ দেহৰ চেতসাৰযুক্ত খাদ্য ভঙাৰ ফলত এটা শক্তি উৎপন্ন হয়। ই এটিপি হিচাপে আমাৰ মাইটকণ্ড্ৰিয়াত নিহিত জমা হৈ থাকে। এতিয়া আমি যেতিয়া কাৰ্য কৰোঁ, কাৰ্য কৰাৰ ফলত আমি শক্তিটো ক'ৰ পৰা পাওঁ সেইটো কথা আমি জানিব লাগিব। আমি কাৰ্য কৰাৰ ফলত শক্তিটো আমি পাওঁ এটিপিৰ পৰা পাওঁ। আমি এটিপিৰ পৰা আমি পাওঁ, মানে 3টা ফচফেটযুক্ত এটা যৌগ হয়। 3টা ফচফেটযুক্ত এটা যৌগ হয়, যাক ট্ৰাইফচফেট বুলি কৈছে। 3টা ফচফেট অণু মিলি এটা যৌগৰ উৎপন্ন হৈছে, যাক কোৱা হয় সম্পূৰ্ণ ৰূপত এটিপি বুলি কোৱা হৈছে। মানুহৰ দৈনন্দিন কাৰ্যকালত কি হৈছে? শক্তিটো ক্ষয় হয়। শক্তিটো ক্ষয় হৈ যায়। কেনেকুৱা ৰূপত ক্ষয় হয়? ধৰা হ'ল এইটো হ'ল তোমাৰ এটিপি। ধৰা হ'ল আমাৰ দেহত এটা শক্তি আছে। শক্তিটো তোমাৰ এটিপি হিচাপে নিহিত হৈ আছে। এটিপিটো যদি ভাঙে তেতিয়াহ'লে আমি তাৰ পৰা পাম এডিপি আৰু অজৈৱিক ফচফেট, যাক ইনঅৰ্গেনিক ফচফেট বুলি কোৱা হয়। এইটো কোৱা হয় ইনঅৰ্গেনিক ফচফেট। এটিপি অণুটো ভাঙি ভাঙি যাব এডিপি ইনঅৰ্গেনিক ফচফেট, এডিপি ইনঅৰ্গেনিক ফচফেট, এডিপি ইনঅৰ্গেনিক ফচফেট। এনেকৈ শক্তিটো ক্ষয় হৈ আহি থাকিব আৰু এটা সময়ত মানুহজনে ভাগৰুৱা হৈ ৰ'ব। কেলে ৰ'ব? কাৰণ মানুহজনৰ কোষৰ ভিতৰত এটিপিৰ বদলি জমা হ'ব লেক্টিক এচিড। লেক্টিক এচিড বুলি এটা এচিড বিশেষ ধৰণৰ আমাৰ কোষ বা আমাৰ পেশীৰ মাজত জমা হৈ যাব। তাৰ কাৰণে মানুহজন ভাগৰুৱা হৈ যাব আৰু পেশীৰ পৰা অক্সিজেনৰো ক্ষয় হৈ যাব। এটিপিটো তোমাৰ ভাঙিব এডিপি লৈ, ইয়াৰ লগে লগে অক্সিজেনৰো ক্ষয় হ'ব। অক্সিজেনৰো ক্ষয় হোৱাৰ ফলত আমাৰ পেশীত জমা হ'ব এটা বিশেষ ধৰণৰ এচিড, যাক কোৱা হয় লেক্টিক এচিড। আৰু এই এচিডটো আমাৰ দেহত থকাৰ কাৰণে লেক্টিক এচিডটো মাচেল বা পেশীত জমা হৈ থাকিব, যাৰ কাৰণে মানুহ ভাগৰুৱা হৈ পৰে। ইয়াৰ এটা ভাল উদাহৰণ হৈছে, আমি যদি নিজে আমাৰ ঘৰত কাম কৰোঁ, আমি যদি ঘৰৰ নিজৰ চাৰিসীমা আমি যদি চাফা কৰোঁ, এটা সময়ত কি হয়? মানুহজন ভাগৰুৱা হৈ যায়। কেলে ভাগৰুৱা হয়? মানুহজনৰ দেহত থকা যিটো তোমাৰ শক্তি, সেইটো তোমাৰ ভাঙি যায়। শক্তিটো ভাঙে লাহে মানে এটিপি অণুটো ভাঙি যাব। ভাঙি যোৱাৰ ফলত এডিপি আৰু ইনঅৰ্গেনিক ফচফেট হিচাপে বাহিৰলৈ ওলাই আহি থাকে। ইয়াৰ লগতে
অক্সিজেনৰ ক্ষয় হয়, অক্সিজেন ক্ষয় হোৱাৰ ফলত আমাৰ অক্সিজেনটো একেবাৰে শেষ হৈ যায় আৰু অক্সিজেনটো শেষ হৈ যোৱাৰ ফলত এই আমাৰ পেশীৰ মাজত লেক্টিক এচিড বুলি এটা এচিডৰ জমা হৈ থাকে। এই এচিডটো জমা হোৱাৰ ফলত মানুহজন ভাগৰুৱা বা দুৰ্বল হৈ পৰে। ইয়াৰ লগত আৰু এটা কথা আছে, আমি যদি চাওঁ যে আমাক তোমাৰ 24 ঘণ্টাই অক্সিজেনৰ প্ৰয়োজন হৈ পৰে। কিহৰ কাৰণে বাৰু? অক্সিজেনৰ প্ৰয়োজন হৈ পৰে মানুহক শ্বাস প্ৰশ্বাসৰ কাৰণে। কিন্তু এটা কথা, আমি স্থলজ প্ৰাণী হয়, স্থলজ প্ৰাণী। আমি জলজ প্ৰাণী নহয়, আমি স্থলজ প্ৰাণী। আমি মাটিত বাস কৰোঁ, যাৰ কাৰণে আমি মুক্ত অক্সিজেন বায়ুমণ্ডলৰ পৰা আমি লৈ থাকিব পাৰোঁ। আৰু মুক্ত অক্সিজেনৰ পৰিমাণ বায়ুমণ্ডলত বেছি থাকে, যাৰ কাৰণে আমি মুক্তভাৱে সেই অক্সিজেন আমি গ্ৰহণ কৰি থাকিবলৈ পাৰোঁ। কিন্তু তাৰ বিপৰীত এটা ৰূপ আছে, যিবোৰ তোমাৰ প্ৰাণী পানীত থাকে বা জলজ প্ৰাণী। জলজ প্ৰাণী যেনেকৈ মাছ, সিহঁতি বৰ খৰতকীয়াকৈ উশাহ নিশাহ লৈ থাকে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো এইটোৱে হয়, পানীত অক্সিজেনৰ পৰিমাণ বহুত কম থাকে, দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কম থাকে। তাৰ কাৰণে পানীৰ পৰা মাছ আৰু এনেকুৱা ধৰণৰ কিছুমান জলজ প্ৰাণীয়ে বৰ খৰতকীয়াকৈ উশাহ লৈ থাকিব পাৰে। অৰ্থাৎ ইয়াৰ কাৰণ এইটোৱে যে স্থলজ প্ৰাণীয়ে উশাহ নিশাহ এটা সীমিত প্ৰক্ৰিয়াত হৈ থাকে, কিন্তু আমাৰ যিখিনি পানীত থকা প্ৰাণী মানে জলজ প্ৰাণী, সিহঁতৰ উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো বৰ বেগা লয়, বৰ বেগে সিহঁতি লয়। ইয়াৰ কাৰণটো এইটোৱে হয় যে তোমাৰ পানীত থকা যিখিনি প্ৰাণী, তেহেঁতি অক্সিজেনৰ পৰিমাণটো কমকৈ পায় পানীৰ পৰা, গতিকে সিহঁতি সোনকালে লয়। আৰু আমাৰ যিখিনি স্থলজ, আমি যিখিনি মাটিত বাস কৰা যিখিনি আমি প্ৰাণীখিনিয়ে অক্সিজেনৰ পৰিমাণ ভাল ধৰণে পাই থাকোঁ, কাৰণ মুক্ত পৰিমাণৰ অক্সিজেন বায়ুমণ্ডলত বেছিকৈ থাকে। ইয়াৰ লগে লগে যিখিনি জলজ উদ্ভিদ, তাৰ প্ৰক্ৰিয়াটো একেটাই হয়। পানীত থকাৰ কাৰণে তাৰ শিপাবিলাকে, জলজ উদ্ভিদৰ যিবোৰ শিপা আছে, শিপাবিলাকে খুব বেছিকৈ অক্সিজেন গ্ৰহণ কৰে। আৰু যিখিনি তোমাৰ মাটিত থকা যিখিনি উদ্ভিদ, সিহঁতৰ শিপাবিলাকে এটা সীমিত ৰূপত অক্সিজেন লৈ থাকিবলৈ পাৰে। তো ইয়াৰ পৰা আমি গম পালোঁ যে এটা আভাস পালোঁ বা গম পালোঁ বা আভাস পালোঁ যে জীৱন প্ৰক্ৰিয়া কাক কয়, বা তোমালোকে এতিয়া অন্তত কিছু কথা ইয়াৰ পৰা গম পালা যে জীৱন প্ৰক্ৰিয়া কাক কয়, জীৱন প্ৰক্ৰিয়া কেলে মানুহৰ কাৰণে প্ৰয়োজনীয়, তাৰ লগে লগে উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰিব পাৰে, সালোক সংশ্লেষণ প্ৰক্ৰিয়া কাক কয়, ইয়াৰ লগে লগে শ্বসন কাৰ্য কাক লয়, এই গোটেইখিনি বস্তু আমি থুলমূলকৈ ইয়াতে আজি আলোচনা কৰিলোঁ। ইয়াত আৰু এটা কথা আছে যে গোটেই আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু আমি পৃথিৱীৰ পৰা পাওঁ, সেইখিনি কাৰ্বনযুক্ত হয়। কেলে? পৃথিৱীতে কাৰ্বনে উভৈনদী হৈ আছে। পৃথিৱীত কাৰ্বনৰ পৰিমাণটো বেছি আছে, বেছি থকাৰ কাৰণে সকলোবোৰ জীৱৰ দেহত কাৰ্বনৰ পৰিমাণ থাকে। অৰ্থাৎ যিবোৰ আমি খাদ্য খাওঁ তাত কাৰ্বনৰ পৰিমাণ আছে। কাৰ্বন থকাৰ কাৰণে আমাৰ দেহতো কাৰ্বন জমা হৈ আছে। এটা যদি আমি উদাহৰণ দিওঁ, সেই উদাহৰণটো হৈছে আমাৰ হাড়তো কাৰ্বন আছে। আমাৰ হাড়ত কাৰ্বন আছে, আমাৰ পেশীত কাৰ্বন আছে। আমি কেনেকৈ গম পাওঁ পেশীত কাৰ্বন আছে বুলি? পেশী এটা অংশ লৈ আমি যদি ক'ৰবাত জ্বলাই দিওঁ, তেতিয়া দেখিবা তাৰ ৰংটো ক'লা হৈ পৰে। এই ক'লা হৈ পৰাৰ ফলত আমি গম পালোঁ যে সেই অংশটোত কাৰ্বন আছিলে। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে আমাৰ যিমানবোৰ বস্তু পৃথিৱীত আছে, সকলো কাৰ্বনযুক্ত হোৱাৰ কাৰণে যিমানবোৰ আমাৰ জীৱিত আমি প্ৰাণী আছোঁ আৰু যিমানবোৰ উদ্ভিদ আছে, সকলো দেহত কাৰ্বন আছে। এই কাৰ্বনখিনি আমি খাদ্যৰ পৰা পাওঁ। আমাৰ উদ্ভিদত কাৰ্বন থকাৰ কাৰণে আমি উদ্ভিদৰ পৰা কাৰ্বন গ্ৰহণ কৰি আমাৰ দেহটো আমি কাৰ্বনযুক্ত কৰি থৈছোঁ। গতিকে এইখিনি কথা যি আমি আজি আলোচনা কৰিলোঁ, তাৰ পৰা তোমালোকে এটা আভাস পালা যে কি ধৰণে এটা জীৱন প্ৰক্ৰিয়া চলি থাকে, জীৱন প্ৰক্ৰিয়াৰ কাৰণে কেনেধৰণৰ
বস্তুৰ প্ৰয়োজন হয় বা কি বস্তুৰ দ্বাৰা আমি চলিব পাৰোঁ বা কেনেকৈ চলিব পাৰোঁ, সেই গোটেইখিনি আমি ইয়াৰ পৰাই থুলমূলকৈ শিকিলোঁ। অন্য এটা দিনত বা পিছৰ পৰ্যায়ত আমি বেলেগ কিছুমান অধ্যায় আলোচনা কৰিম। আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ।